তোমার চরণ হেৱাৰ গোবিন্দ নজানো একোয় পায় জিমাতে হেৱাতং রহিব করুণা করিতে হরি জয় রাম করিতে হরি জয় কৃষ্ণ হৰি ও ৰাম কৃষ্ণ কোনখিনিৰ পৰা আৰম্ভ কৰিম কিবা হেৰি আছে নেকি কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম 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 কৃষ্ণ হে বাপ বান্ধৱ পাই মাতৃ সমস্ত জনা আপোনালোকৰ আজ্ঞা অনুসৰি শ্ৰীমদ ভাগৱতৰ মংগলাচৰণ আৰু ঋষি প্ৰশ্ন পদৰ পৰা আৰম্ভ কৰিছোঁ কৃষ্ণ হে ৰাম ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ ও যাৰ আজ্ঞাখিৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ নমো নমো মধুৰিপু মধুমূৰম ৰিপু মহাহৰি অন্তৰ্যুতম হাতী হুৱে যাক স্মৰিম সমস্তে জগত উদ্ধাৰক যাৰ নাম ও হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম মংগলাচৰণ আৰু ঋষি প্ৰশ্ন মংগলাচৰণ মানে য'ত মংগল যুগ আচৰণ মংগলাচৰণ যি কৰিলে আমাৰ কি হৈ যায় মংগল হয় জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ সেইজন ঈশ্বৰ কৃষ্ণক পোনপ্ৰথমতে প্ৰণাম কৰি লোৱা হৈছে যে যিকোনো কামৰ আৰম্ভণিত আমি কি কৰিব লাগে যে প্ৰভু ভগৱন্তক স্মৰণ কৰি ল'ব লাগে যাৰ আজ্ঞাখিৰে বহে ব্ৰহ্মা হৰিহৰ যিজন প্ৰভু ভগৱন্তৰ আজ্ঞাত স্বয়ং দেৱাদিদেৱ মহাদেৱ শিৱ লগতে ব্ৰহ্মা আদি কৰি দেৱতাসকলে কি কৰি থাকে যে তেওঁকেই পাবৰ কাৰণে ধ্যানমগ্ন হৈ থাকে গতিকে সেইজন ঈশ্বৰ কৃষ্ণৰ আজ্ঞা যি নেকি সমস্ত দেৱতাই পালন কৰে সেইজন প্ৰভু ভগৱন্তক আমাৰ বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পাঠৰ আৰম্ভণিতে প্ৰণাম কৰি লোৱা হৈছে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ যিজন প্ৰভু ভগৱন্তই মৎস্য কুৰ্ম আদি কৰি বিভিন্ন ধৰণৰ অৱতাৰ তেওঁ যুগে যুগে
ধাৰণ কৰি আহিছে। তাৰপিছতে ক'লে ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ, আৰু সেইজন প্ৰভু ভগৱন্তকে কোটি কোটি নমস্কাৰ কৰি লোৱা হৈছে। নমো নমো মধুমূৰ ৰিপু মহাহৰি। এতিয়া আমাৰ এই মধু অসুৰটো ক'ত থাকে? কাণত থাকে। এই মধু অসুৰে কি কৰে? ভাল কথাবিলাক শুনিবৰ কাৰণে আজ্ঞা নকৰে। মধু অসুৰ এনেকুৱা এটা অসুৰ যে ক'ত কাৰ বিষয়ে কথাবিলাক আলোচনা কৰি আছে, এই কথাবিলাকত মধু অসুৰে বেছিকৈ গুৰুত্ব দিব দিয়ে এজন মানুহক। কোনোবাই যদি সিফালে মঞ্চৰ সিফালে যদি কোনোবাই ফুচ কৰি যদি আলোচনা কৰি আছে কিবা, সেই কথাখিনিত কি কৰিব? মধু অসুৰে কাণখন নিদিব। কিন্তু যদি কোনোবাই কৃষ্ণ কথা কৈ আছে, ইয়াতে কোনোবাই মাইক দি বক্সত যদি কোনোবাই কৃষ্ণ কথা কৈ আছে, এই কথাবিলাকৰ প্ৰতি গুৰুত্ব নোহোৱা কোনে কৰি দিয়ে? এটা অৱদান আছে মধু অসুৰৰ। গতিকে এই যে মধু অসুৰ, মধু ৰিপু মহাহৰি, সেই মধু নামৰ ৰিপুটোকো কি কৰিব পাৰে? দমন কৰিব পৰা সেইজন ঈশ্বৰ প্ৰভু ভগৱন্ত। অন্তজু উত্তম আতি হোৱে যাক স্মৰি। অন্তজ মানে কি? যি নেকি তল বুলি কওঁ, মানে যিয়ে নেকি চাণ্ডাল বুলি পেলাই মানুহে আগতে হাঁহিছিল, মুচি বুলি পেলাই হাঁহিছিল, বিভিন্ন প্ৰকাৰৰ নিজ বুলি পেলাই হাঁহিছিলে। গতিকে তেনেকুৱা অন্তজ, যিবিলাক নেকি অন্তজ জীৱ, অকল মানুহেই কিয়, পশু পক্ষী গছ লতিকা আদি কৰি প্ৰত্যেকটো জীৱই কি পায়? গতি পায়। কেতিয়া? যেতিয়া নেকি এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পাঠ আয়োজন কৰা হয় বা ইয়াতে কৃষ্ণ কথা আলোচনা কৰা হয়। এই যে ভাগৱত বৈকুণ্ঠৰ কল্পতৰু, তাকে আমাক দিয়া আছে। এই বৈকুণ্ঠৰ কল্পতৰু অভাগৱত শাস্ত্ৰ, ঐহাৰ উত্তম ফল, অ হৰিৰ নাম মাত্ৰ। এই হৰি নামে ও হৰিৰ নামে সাৰম, ও হৰি নামে কৰি আছে ও জগত উদ্ধাৰ। এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ। গতিকে এই কল্পতৰু শাস্ত্ৰৰ ওচৰত যদি কোনোবাই শুদ্ধ চিত্তে একান্ত মনে যদি কোনোবাই সৎ মনোবাঞ্ছা কৰি আহে, অৰ্থাৎ সৎ মনোবাঞ্ছাবিলাক যদি কোনোবাই ভাগৱত শাস্ত্ৰৰ ওচৰত আহি কৰে, কল্পতৰু শাস্ত্ৰ তেওঁৰ মনোবাঞ্ছা কি কৰি দিব পাৰে? ভাগৱতে কৃপা কৰি দিব পাৰে, পূৰণ কৰি দিব পাৰে। গতিকে সেইকাৰণে বৈকুণ্ঠৰ কল্পতৰু বুলি কোৱা হয়। এই যে ভাগৱত শাস্ত্ৰ আজি ইয়াতে পঢ়াৰ কাৰণে আপোনালোকে আয়োজন কৰিছে, এই ভাগৱত শাস্ত্ৰ ইয়াতে কোনোবা দুজন মানে লিখা নহয়। এই ভাগৱত শাস্ত্ৰ যদিও ব্যাসদেৱক লিখা বুলি কোৱা হয়, তথাপিও এই ভাগৱত শাস্ত্ৰ স্বয়ং প্ৰভু ভগৱন্তই এদিন কাক কৈছিল? ব্ৰহ্মাক কৈছিল 4টা শ্লোকত। জ্ঞান বিজ্ঞান তদং ৰহস্য, এই 4টা শ্লোকত প্ৰভু ভগৱন্তই এদিন ব্ৰহ্মাক কৈছিল। ব্ৰহ্মাই এদিন কাক ক'লে? নাৰদক ক'লে। নাৰদে এদিন কাক ক'লে? ব্যাসক ক'লে। ব্যাসে এদিন শুকক ক'লে। শুকে পৰীক্ষিতক ক'লে। আৰু এনেদৰে আহি আহি আকৌ শুকমুনিয়ে মহামুনিন্দ মহন্ত সুতক মানে আজ্ঞা কৰিলে, বোলে হে সুত, যদি কোনোবাই কৃষ্ণ কথা শুনিব খোজে তুমি পিছত শুনাবা। এইখিনি কথা আমি অকণমান অস্তেকে পাম বাৰু কথাখিনি। গতিকে সেইকাৰণে যে এই এনেদৰে গুৰু পৰম্পৰাৰ মাজেৰে আহি আহি আমি এই কৃষ্ণ কথা বা ভাগৱত কথা আমি এতিয়া পাইছোঁ। গতিকে সেইকাৰণে এই ভাগৱত শাস্ত্ৰ ইয়াতে কি হৈ আছে? বাংময় ৰূপত আছে। ভাগৱত শুনিব অহাৰ আগতে আমি এইখিনি কথা আমি জানিব লাগে। যদিও আমাৰ এই সত্ৰৰ সকলোৱে জানে, আপোনালোকে জানেই, মই মানে সেইটো ক'ব নাযাওঁ, তথাপি ব্যাখ্যাতহে কৈছোঁ যে এই ভাগৱত শাস্ত্ৰ বাংময় ৰূপত আছে। বাংময় মানে হ'ল বাক্যময়, বাক্যই হ'ল শব্দ, শব্দই হ'ল ব্ৰহ্ম, ব্ৰহ্মই ভাগৱত। গতিকে কলি যুগত কি যে ভাগৱতেই কি আছে? ইয়াতে একমাত্ৰ শাস্ত্ৰ আকাৰে থৈ গৈছে প্ৰভু ভগৱন্তই। উদ্ধৱৰ আগত এই কথাবিলাক কৈ থৈ গৈছে। একাদশ স্কন্ধত এই কথাবিলাক আমি খুব সুন্দৰকৈ পাম। গতিকে সেইকাৰণে যিসকল অন্তৰ্য আছে উত্তম হৈ কি শুনি পেলাই এই বৈকুণ্ঠৰ পৰা বাগৰি অহা, নিগৰি অহা এই কল্পতৰু শাস্ত্ৰ শুনিলে গতি পায়।
হে ৰাম সমস্তে জগত উদ্ধাৰক যাৰ নাম ও হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি ও হৰি কস্মৰণে আৰম্ভৰহো কহিধি পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ ও কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিং কৰ বহুত সুন্দৰ কথা কৈছে যে সমস্ত জগতে উদ্ধাৰক যাৰ নাম ল'লে সমস্ত জগত উদ্ধাৰ হয় গোটেই জগতে যদি তেওঁৰ নাম নলয় তেতিয়াহ'লে কিন্তু গোটেই জগতে উদ্ধাৰ হ'ব নোৱাৰিব আৰু যদি এই জগতেই যদি নাম লয় তেতিয়াহ'লে গোটেই জগত উদ্ধাৰ হৈ যাব পাৰিব আৰু যাৰ কাৰণে আজি আপোনালোকে এই মাঘে পূৰ্ণিমাৰ এই দিনটোতে আপোনালোকে স্থিৰ কৰি আজি এটা পবিত্ৰ দিন এই পবিত্ৰ দিনটোত সকলো পিনে ভাগৱত চৰ্চা হৈ আছে কৃষ্ণ কথা হৈ আছে আজি এইটো এনেকুৱা এটা দিন যিটো জনাবিদসকলে কয় যে আজিৰ দিনটো এটা অখণ্ড দিন যদি আপুনি আজিৰ দিনটোত যদি কৃষ্ণ কথা শুনে অখণ্ড হৈ ৰ'ব যদি কাৰোবাক দান কৰে কাৰোবাক যদি পুণ্য কৰে গতিকে এই গোটেই মংগলময় কৰ্মবিলাক কি হ'ব আপোনাৰ জীৱনৰ আজি পৰম গতি আকাৰে থাকি যাব গতিকে সেইকাৰণে আজিৰ এই দিনটোতে যে আপোনালোকে আয়োজন কৰিছে কৃষ্ণ কথা শুনাৰ এই অনুষ্ঠান এইটো আপোনালোকে পৰম সন্ত প্ৰতীকে গতিকে এনেকুৱা কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ কহিধি যে প্ৰভু ভগৱন্তই কি ভকতৰ নৱনিধি তেওঁক ভকতি কৰিলে কি হৈ যাব আমাৰ নৱনিধি পোৱা আমি হাততে পাম হৰিক স্মৰণে আৰম্ভৰ কহিধি হৰিক স্মৰণ কেনেকৈ হ'ব যে গোটেই কামবিলাক কি কৰিব যে সকলো আৰম্ভ কৰাৰ আগতে আমি হৰিক স্মৰণ কৰি ল'ব লাগিব যিকোনো কাম আৰম্ভ কৰাৰ আগতে আমি কেৱল কৃষ্ণ নাম হৰিক স্মৰণ কৰিলেহে কৰিব লাগে তাকে কৈছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ এই ভাগৱত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে এই কথাবিলাক মহামুনীন্দ্ৰ মহন্ত শুকদেৱে মহাৰাজ পৰীক্ষিতৰ আগত কৈ আছিলে কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ চৰণ দুখানি হৃদয়ত লৈ মোৰ কৃপালু গুৰুজনা মহাপুৰুষ শংকৰদেৱে কৈছে যে মই কৃষ্ণৰ কিংকৰ মানে হ'ল চাকৰ ঈশ্বৰৰ দাগ হৈ চলা এইটোৰ নিচিনা ভকতি আৰু বেলেগ নাই ঈশ্বৰৰ যদি আমি সেৱক হৈ চলিব নোৱাৰোঁ ঈশ্বৰৰ যদি দাগ হৈ চলিব নোৱাৰোঁ বেলেগ যিমানেই যি ভকতি নকৰক যিমানেই যি বেদ নাজানক যিমানেই পুৰাণ নাজানক যিমানেই শ্লোক নাজানক ঈশ্বৰৰ দাগ হ'বই লাগিব প্ৰভু ভগৱন্তৰ নাম কৰিবই লাগিব নাম যদি কৰা নাযায় তেওঁৰ যদি দাগ হ'বৰ কাৰণে চেষ্টা কৰা নাযায় তেতিয়াহ'লে কোনো গুণ নধৰে তাকে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নামঘোষাত কৈছে ও দাসহুয়াতো জু ও সেৱা নকৰিলো হৰি 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 ও হৰিয়ে ও ইটো ঘোৰয় পং ৰাধৰ চিকিৎসা নাই ৰাম ও হৰিয়ে ও ইটো ঘোৰয় পং ৰাধৰ চিকিৎসা নাই ৰাম কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে ও মই মোৰ সমতি নজানো তাৰ উপায় ৰাম দাস হুয়াত যে সেৱা নকৰিলোঁ হৰি 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 হৰিয়ে ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই জীৱনত আপুনি সকলো বেমাৰৰ চিকিৎসা পাব কাহ হ'লে চিকিৎসা পাব জ্বৰ হ'লে চিকিৎসা পাব পেটৰ বিষ হ'লে চিকিৎসা পাব হাত ভৰি ভাগি গ'লেও চিকিৎসা আছে কিন্তু যদি কোনোবাই মানৱী দেহা পায় যদি কৃষ্ণ সেৱা নকৰিলে যদি আজিলৈ শৰণে নল'লে মানৱী দেহা পায় এই ঘোৰ অপৰাধৰ চিকিৎসাই নাই বুলি কৈছে
মহাপুৰুষ কৃপালু গুৰুজনাই কৈছে, মাধৱদেৱ গুৰুজনাই কৈছে নামঘোষাত, যে ইটো ঘোৰ অপৰাধৰ চিকিৎসাই নাই। আপুনি জীৱনত সকলো বেমাৰৰ চিকিৎসা পাব। গতিকে হেন জানি আমি যাতে প্ৰভুক প্ৰাৰ্থনা কৰিব পাৰোঁ, হে প্ৰভু, যাতে সদায় তোমাৰ দাগ হৈ চলিব পাৰোঁ প্ৰভু, তোমাৰ দাখৰো দাগ হৈ যাতে চলিব পাৰোঁ। নাজানো প্ৰভু কেনেদৰে দাগ হ'ব পৰা যায়, দাগনো কেনেদৰে হ'ব লাগে এইটোও নাজানো প্ৰভু, তুমি যাতে মাৰ্গদৰ্শন কৰাই থাকা প্ৰভু, এই বুলি প্ৰভুৰ ওচৰত সদায় কাকুতি কৰিব লাগে। কাৰণ প্ৰভুৱে যদি মাৰ্গদৰ্শন কৰাই দিয়ে, তেওঁ যদি এটা মাৰ্গ দিয়ে, তেতিয়াহ'লে আমি নিশ্চয় সেই মাৰ্গেৰে গৈ তেওঁৰ দাখৰ দাগ হ'ব পাৰিমগৈ। আৰু তেওঁৰ যদি কৃপা নাথাকে আমাৰ একোৱেই নহ'ব। মুকং কৰোতি ভাষলং পুংগুং লংঘয়তে গ্ৰীম যৎ কৃপাতমহং বন্দে পৰমানন্দ মাধৱম। যে সেইজন ঈশ্বৰৰ যদি কৃপা থাকে, সেইজন মাধৱৰ যদি কৃপা থাকে, বোবায়ো কথা ক'ব পৰা হয়, খৰায়ো পৰ্বত বগাব পৰা শক্তি পায়। গতিকে আপুনি মই ইয়াতে তেওঁৰ দাগ হ'বৰ কাৰণে শক্তিকণ নাপামনে? তেওঁতো সকলোকে কৃপা কৰে। তেওঁক মাৰিবলৈ যোৱা পুতনাকো কি কৰিছে? পুতনা ৰাক্ষসীকো তেওঁ মানে গতি দিছে, কংসক গতি দিছে, শিশুপালক গতি দিছে। আমাকনো নিদিবনে, আপোনাকনো নিদিবনে? এই বুলি পেলাই আমি নিজকে প্ৰশ্ন কৰোঁচোন। গতিকে সেইকাৰণে কেৱল ঈশ্বৰৰ সেৱক হ'বৰ কাৰণে চেষ্টা কৰিব লাগে, কেৱল ঈশ্বৰৰ দাগ হ'বৰ কাৰণে চেষ্টা কৰিব লাগে। হেৰা মৰা 28 সহস্ৰঋষি বেদত প্ৰধান, ও বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান, মান্য কৰি সুতক পাতিলা সত্ৰ তথা, শুনক প্ৰমুখ্যে শুনে ভাগৱত কথা। 28 সহস্ৰ ঋষি বেদত প্ৰধান। আচলতে কি আছিলে? 60,000 ঋষি আছিলে। 60,000 ঋষিৰ পৰা 32,000 নুশুনো বুলি উঠি গ'ল। এই যেতিয়া নেকি সুতে ভাগৱত মানে ক'ব আহিলে, এই তলৰ খাপৰ জাতিৰ পৰা মই কিহৰ ভাগৱত শুনিম এই বুলি ভৃগু আদি কৰি যিমানবিলাক উচ্চ খাপৰ ঋষি আছিলে তেওঁলোকে নুশুনিলে। এই এনেকৈ 32,000 তেওঁলোকৰ সমৰ্থনত গুচি গ'ল আৰু থাকিলগৈ 28,000 60,000ৰ পৰা। এই 28 সহস্ৰ ঋষিয়ে কি কৰিলে? তেওঁলোক বেদত প্ৰধান বুলি কৈছে। বিষ্ণুৰ নৈমিষা ক্ষেত্ৰ মহাপুণ্য স্থান, এই আজিৰ দৰে এখন নৈমিষা ক্ষেত্ৰ আছিলে, নৈমিষাৰণ্য, যি নেকি আজি আপোনালোকে এই যে নৈমিষাৰণ্য এখন নিৰ্মাণ কৰিছে, দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ এই যি নেকি মহা মানে এটা অনুষ্ঠান আয়োজন কৰিছে, দ্বিতীয় বৈকুণ্ঠপুৰী এখন। গতিকে তেনেকুৱাকৈ শৌনক আদি কৰি ঋষিসকলে কি কৰিলে? সুতক মান্যতা কৰি তেওঁ প্ৰথম সত্ৰাধিকাৰ পাতিলে। সত্ৰ তেতিয়াৰ পৰাই, সত্ৰ আজিৰ নহয়, সত্ৰ সেই তেতিয়াৰ পৰাই। তাকে কৈছে মান্য কৰি সুতক পাতিলা সত্ৰ তথা। তেওঁ সত্ৰাধিকাৰ কি কৰিলে? প্ৰথম সত্ৰাধিকাৰ আছিলে মহামুনি সুত। কোনে পাতিছে সুতক? মহামুনীন্দ্ৰ মহন্ত সুখদেৱে আজ্ঞা কৰিছে। আজ্ঞা কৰিব লাগিব, এনেই হ'ব নোৱাৰে। হয়, ওপৰৰ পৰা আজ্ঞা হ'ব লাগিব। এতিয়া গুৰু এজন হ'ব লাগিলে আজি কোনোবা কেইজন মানে এনেই আজ্ঞা কৰি দিলেই নহয়। সেই আজ্ঞাটো কেনেকুৱাকৈ হ'ব লাগিব? বহুত ওপৰৰ পৰা আজ্ঞা হ'ব লাগিব। গতিকে মহামুনি সুখদেৱ এনেকুৱা এজন মহন্ত আছিলে যে তেওঁৰ দেউতাক আছিলে ব্যাসদেৱ, ব্যাসদেৱক আকৌ ব্যাসদেৱৰ গুৰু আছিলে নাৰদ। গতিকে ঠিক তেনেকুৱা কথা যে আজ্ঞা কৰিছে যে মান্য কৰি সুতক পাতিলা সত্ৰ তথা। প্ৰথম সত্ৰাধিকাৰ হিচাপত মহামুনি সুতক সত্ৰাধিকাৰ পাতিলে। শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। যে শৌনক আদি কৰি ঋষিসকলে কি কৰিলে? একান্ত মনে কৃষ্ণ কথা শুনিব ধৰিলে। হেৰা মৰাম শৌনক বদতি শুনা সুত মহামানী, পৰম পাত কি কলি পাইলে নজানে, আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ, হোম ধূমে ধূম্ৰ বন ভৈল কলেবৰ, যিটো কৰ্ম কৰোঁ ইয়াত নাহিকে বিশ্বাস, অ আপোনাৰ
আয়ুক কৰিলো ব্যৰ্থে নাশ সম্প্ৰতি তুমি কি চিন্তিও মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত গতিকে সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কৈলি পাইলে হেন জানি সৌনকাৰী কৰি ঋষিসকলে যে মহামুনি সুতক মান্য কৰি যিহেতু সত্ৰাধিকাৰ পাতি লৈছে তেওঁলোকে আজ্ঞা কৰি কৈছে যে হে মহামুনি সুত পৰম পাতকী কলি পাইলে হেন জানি যে পৰম পাতকী কলিয়ে আহি পালে আমি ইমান বছৰ কি কৰিলোঁ আৰম্ভিলোঁ যজ্ঞ আছে সহস্ৰ বৎসৰ যে সহস্ৰ বছৰ এনেকুৱাকৈ যজ্ঞ কৰিলোঁ হুম ধুমে ধুম্ৰবৰ্ণ ভৈল কলেবৰ আমাৰ গোটেই কলেবৰ মানে শৰীৰটো কি হৈ গ'ল ধোঁৱা বৰণীয়া হৈ গ'ল সেইকাৰণে আগৰ দিনৰ ঋষিমুনিবিলাক চাব যে দাঢ়িবিলাক চাবচোন বাৰু এই যে আমাৰ যে ভাওনাবিলাকত ওলায় ধোঁৱা লেতীয়া দাঢ়িবিলাক ওলায় মানে একদম মিচমিচিয়া ক'লা দাঢ়ি নোলায় কিয় তাৰমানে যজ্ঞ কৰি কৰি তেওঁলোক ধোঁৱা লেতীয়া হৈ গৈছে যজ্ঞৰ ধোঁৱাত থাকি থাকি গতিকে সেইকাৰণে কৈছে যে এই যিমানবিলাক আমি যজ্ঞ কৰি আছোঁ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস এই যিবিলাক কৰ্ম কৰি আছোঁ আমি এই কৰ্মবিলাকত আমাৰ কিবা বিশ্বাস অহা নাই এই বুলি কৈছে যে আপোনাৰো আয়ুক কৰিলোঁ ব্যৰ্থে নাশ আমাৰ যেন আয়ুসবিলাক কি কৰিলোঁ বৃথাতে নাশ কৰি দিলোঁ বুলি কৈছে যে আমি আমাৰ আয়ুসবিলাক যেন বৃথাতে নাশ কৰি দিলোঁ আমি ইমান দিনৰ পৰা সেইবিলাক যেন এনেই কৰি আছোঁ যে আচলতে ভক্তি কেনেকৈ কৰিব লাগিছিল কি কৰিব লাগিছিল আমাৰ একো বুজাই নহ'ল গতিকে সেইকাৰণে কৈছে তুমি কি সম্প্ৰতি তুমি কি চিন্তিও মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত গতিকে সৌনকাৰী কৰি ঋষিসকলে কৈছে হে সুত যে আমাক কি কৰা কৃষ্ণৰ চৰিত্ৰ পান কৰাওক বুলি কৈছে এতিয়া হে বাপ বান্ধৱ আই মাতৃ সমস্ত জনা আপোনালোকে প্ৰশ্ন কৰি চাওক যে মহামুনি শুকদেৱে যেতিয়া ভাগৱত কৈ আছিলে মহাৰাজ পৰীক্ষিতক তেতিয়া কি হৈছিলে বাৰু মহাৰাজ পৰীক্ষিতক ভাগৱত কৈ আছিলে তেতিয়া সকলোবিলাক ঋষি উপস্থিত আছিলে শুকমুনিয়ে যেতিয়া ভাগৱত কথা কৈ আছিলে 7 দিন 7 ৰাতি সকলোবিলাক 60,000 ঋষিমুনিয়ে উপস্থিত আছিল কিন্তু আপোনালোকৰ প্ৰশ্ন নহ'লনে বাৰু যে পৰীক্ষিতে যে গতি পালে তেওঁলোকে কিয় নাপালে যে পৰীক্ষিতে যে গতি পালে 7 দিন 7 ৰাতি ভাগৱত কথা শুনি যে তেওঁলোকে আকৌ যে কাকুতি কৰিব লগা হ'ল সুতক যে তুমি আকৌ ভাগৱত শুনোৱা বুলি পেলে কিয় কাকুতি কৰিব লগা হ'ল এই একেলগেতো কৈ আছিল শুকমুনিয়েতো পৰীক্ষিতক কোৱাৰ চলেৰেতো গোটেইবিলাককে কৈ আছিলে আচল কথাটো কি জানে যে পৰীক্ষিতে নিজকে মৃত্যুমুখী লোক বুলি পেলে ভাগৱত শুনিছে তেওঁ প্ৰশ্ন সুধিব ইয়াৰ পিছত যে মিয়মানুষ্য লোক কিম কাৰ্যম যে মৃত্যুমুখী লোকৰ কি কাম যে মৃত্যুমুখী লোক হিচাপত কি কৰিলে যে মহাৰাজ পৰীক্ষিতে যিহেতু মই মৰিবই লাগিব যেতিয়া তেওঁ একান্ত মানে কেৱল কৃষ্ণৰ চৰণ দুখানি হৃদয়ত লৈ আৰু কেৱল কৃষ্ণ নাম স্মৰণ কৰি তেওঁ কৃষ্ণ কথা শুনি আছে আৰু বাকীবিলাকে কেনেকৈ শুনিলে পৰীক্ষিতক কৈছে আৰু পৰীক্ষিতকহে কৈছে পৰীক্ষিতহে মৰিব আমিতো নমৰোঁ যে ভাৱধাৰাটো হ'ল এইটো পৰীক্ষিতহে মৰিব আমিতো নমৰোঁ এনেকুৱা ভাৱত যদি কৃষ্ণ কথা শুনিব অহা হয় এক জনম কিয় বহুত জনম এনেকুৱাকৈ গ'লেও সাৰ্থকতাটো নহ'ব আমি সকলোৱে মৃত্যুমুখী লোক আমি মৰিবৰ কাৰণে গৈ আছোঁ আমি কি কৰিম আমাৰ দেহাটো আৰু মই এই দুটা বস্তু সম্পূৰ্ণ পৃথক এই কথাখিনিকো এতিয়া কৈ যাব অকণমান অস্তেকৈ কৈ যাব এই কথাবিলাক যে মহাৰাজ পৰীক্ষিতে এই ভাগৱত কথা যেতিয়া শুনিছিলে মানে ভাগৱত কথা শুনাৰ আগত তেওঁ প্ৰশ্ন কৰিছিলে মুনিক বাকী যিমানবিলাক মুনি আছিল 60,000 মুনিক মানে প্ৰশ্ন কৰিছিলে যে হে গুৰুসকল মোৰ যিহেতু 7 দিন 7 ৰাতি সময় আছে মই মৰিবই লাগিব মই এতিয়া কি কৰা উচিত কোনোবাই ক'লে তুমি দান কৰা কোনোবাই ক'লে ব্ৰত কৰা কোনোবাই ক'লে তুমি তীৰ্থ ভ্ৰমণ কৰা বিভিন্নজনে বিভিন্ন মন্তব্য দিলে নানা মুনি নানা মত তেতিয়া মহাৰাজ পৰীক্ষিতৰ মনত এনেকুৱা হ'ল সময় যেহেতু বহুত কম গতিকে ইমান কম সময়ৰ ভিতৰত মই গতি পাব লাগিব মইতো এনেই থাকিলে নহ'ব সেইকাৰণে মহাৰাজ পৰীক্ষিতে কি কৰিলে তেওঁ মানে চিন্তা কৰি আছে এতিয়া মই কি কৰা যায় তেতিয়া ব্যাসদেৱৰ সুযোগ্য পুত্ৰ মহামুনি শুকদেৱে এই মহাৰাজ পৰীক্ষিতৰ আগত থিয় হৈ ক'লে যে হে পৰীক্ষিত তোমাক মই কৃষ্ণ কথা শুনাম ভাগৱত কথা শুনাম তুমি শুনিব লাগিব এই বুলি পেলে মানে তেওঁ থিয় হৈ পেলাই কথাখিনি ক'লে তেতিয়া পৰীক্ষিতে প্ৰশ্ন কৰিছিল বোলে হে গুৰুদেৱ
যে তুমি যদি ভাগৱত কথা শুনা মই ঋষি সাপৰ পৰা মই মুক্তি পামনে, এই ঋষি সাপৰ পৰা মই তৰিব পাৰিমনে? তেতিয়া কি ক'লে, বোলে নহয়। বাকী ঋষিবিলাককো প্ৰশ্ন কৰিছিল, তেওঁলোকেও নহ'ব বুলিয়ে কৈছিল। এওঁ ক'লে নহয়, ব্ৰহ্ম ঋষিয়ে যেতিয়া সাপ দিছে ব্ৰহ্ম সাপ তোমাৰ লাগিবই। ঠিক আছে, ব্ৰহ্ম সাপ লাগক, কথা নাই। এতিয়া তক্ষকে যেতিয়া কামুৰিব মই বিষ যন্ত্ৰণাটো পাম নে নাপাম? বোলে তুমি বিষ যন্ত্ৰণা পাবা যদি তোমাৰ পৰা তোমাক পৃথক কৰিব নোৱাৰা, তোমাৰ দেহাটোৰ পৰা যদি তোমাক পৃথক কৰিব নোৱাৰা তেতিয়াহ'লে বিষ যন্ত্ৰণা পাবা। আৰু যদি তোমাৰ দেহাটোৰ পৰা তোমাক পৃথক কৰিব পাৰা তেতিয়াহ'লে তুমি বিষ যন্ত্ৰণা আৰু একো নোপোৱা। এই বুলি পেলাই ক'লে। পৰীক্ষিতে কৈছিল বাৰু বিষ যন্ত্ৰণা পাওঁ বাৰু, একো কথা নাই, মই ক্ষত্ৰিয় ৰজা, মই সহি ল'ম বাৰু, যিমান বিষ হওক মই সহি ল'ম। কিন্তু মই সাপটো দেখি মৰিম নে নেদেখি মৰিম? এতিয়া কথা হ'ল এইটো, সাপটো দেখি মৰিম আৰু নেদেখি মৰিম। বাকী ঋষিবিলাকে বুজি পোৱা নাই যে দেখি মৰা আৰু নেদেখি মৰাৰ মাজত কি পাৰ্থক্য থাকিলে। তেতিয়া মহামুনীন্দ্ৰ মহন্ত শুকদেৱে কৈছে যে হে ৰজা, তুমি সাপডাল দেখিবা যদি তোমাৰ পৰা তোমাক পৃথক কৰিব নোৱাৰা, আৰু তুমি দেখা নাপাবা যদি তোমাৰ পৰা তোমাক পৃথক কৰিব পাৰা। তেতিয়া কৈছে যে হে গুৰুদেৱ, কি তাৰমানে মই আৰু মোৰ শৰীৰটো বেলেগ নেকি? এৰা, তুমি আৰু তোমাৰ শৰীৰটো বেলেগ বেলেগ। এইখিনি কথা কিন্তু পৰীক্ষিতক নহয়, আমাকে কৈ আছে। আমাৰ দেহাৰহে কি থাকে, ক'লা বগা ওখ চাপৰ, ধনী দুখীয়া, পুৰুষ মহিলা, গাঁৱৰ চহৰৰ টাউনৰ, এইবিলাক বিভিন্ন প্ৰকাৰৰ আমাৰ দেহাৰহে ভাগ ভাগ। কিন্তু আত্ম হিচাপে আমি সকলো সমান, সকলো আত্মা। অহম ব্ৰহ্মাস্মি, তেৱেই মই, ময়ে তেওঁ, এই বুলি ধৰিব লাগে। গতিকে সেইকাৰণে মহাৰাজ পৰীক্ষিতক এজন উপযুক্ত গুৰু শুকদেৱে এই বুলি মানে নিবেদন কৰি আছে বা কথাখিনি কৈ আছে যে প্ৰথমতে ভাগৱত শুনিব লাগিলে কি কৰিব লাগে, আমি আত্মা বুলি ল'ব লাগে। আমি নিজকে একো একোটা আত্মা বুলি ল'ব লাগে। আপোনালোক যিমানবিলাক আহিছে চবে একো একোটা আত্মা, চবৰ ভিতৰতে ঈশ্বৰ বহি আছে। এই দৃষ্টিভংগীৰে আমি কি কৰিব লাগে, চাব লাগে। এতিয়া মান্য কৰি যেতিয়া তেওঁক সত্ৰাধিকাৰ পাতিলে তেতিয়া সৌন কাৰিকৰী ঋষিসকলে কৃষ্ণ কথা শুনিছে। আজিকালি আকৌ আমাৰ ভাগৱত যিসকল চাব লগা হয় বা যিসকল ভাগৱত বক্তা, মান্যতা কৰিব বহুত জেগাত টানেই পাই যায় বা মান্যতা কৰিব পাহৰিয়েই যায়। যে ভাগৱত চোৱা চাব অহাজনক বোলে হে অমুক আহে, তমুক আহে, এই বুলি চায়। কিন্তু মনত ৰাখিব, যেতিয়ালৈকে গুৰু সদৃশ দৃষ্টিভংগীৰে ভাগৱত কথা শুনা নাযায়, গুৰু শিষ্য বুলি পেলাই যেতিয়া নেকি ভাগৱত কথা শুনা নাযায়, তেতিয়ালৈকে ভাগৱত শুনাৰ সাৰ্থকতাটো নহয়। ভাগৱত আসনত যোনেই নবহক কিয়, যোনেই অধিষ্ঠিত নহওক কিয়, তেওঁক আমি যদি গুৰু বুলি ধৰি ল'ব নোৱাৰোঁ, বৰ্তমান সময়খিনিৰ কাৰণে হ'লেও গুৰু এই বুলি পেলাই যদি ধৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে ভাগৱত শুনাৰ সাৰ্থকতাটো নহয়। তাকে কৈছে মান্য কৰি সুতক পাতিলা সত্য তথা, মান্যতাটো থাকিব লাগিব। যদি মান্যতা নাথাকে তেতিয়াহ'লে নহয়। গতিকে আজি ঋষিসকলে কৈছে যে আমাৰ গোটেই গাটো ধোৱা বৰণীয়া হৈ গ'ল, আমাৰ যি কৰ্ম কৰিছোঁ তাতে কোনো ধৰণৰ বিশ্বাস নাই, যেন আমাৰ আয়ুসখিনি এনেই বৃথাতে নাশ কৰি আছোঁ। সম্প্ৰতি তুমি কি চিন্তিও ক মহাহিত, কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। গতিকে হে সুত, তুমি কি কৰা, আমাক কৃষ্ণৰ চৰিত্ৰৰ কথা পুনৰবাৰ প্ৰাণ পান কৰোৱা। হে ৰাম ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন, ইহা কন জানিয়া ন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। গতিকে আমি যিহেতু যাগ যজ্ঞ পূজা পাতলবিলাক কৰি আছিলোঁ, এই যাগ যজ্ঞ যিহেতু এতিয়া কলি যুগত মানে এইবিলাক নহয়, কলি যুগত কৰিব পাৰিব কোনোবাই, কিন্তু তাৰ পৰা যাগ যজ্ঞ কৰি যিটো ফল পায় তাতকৈ বেছি ফল পায় ভাগৱত মহাধৰ্মত। কোনোবাই যদি শ্ৰৱণ আৰু কীৰ্তন কৰে তেতিয়া বেছি ফল পায়। শ্ৰৱণ কীৰ্তন আমাক গুৰুজনাই এই পথটোকে আমাক দি থৈ গৈছে যে শ্ৰৱণ আৰু কীৰ্তন। সেইবুলি আমি এইটো কৰিব নালাগে যে কোনোবাই যজ্ঞ কৰি আছে আমি ঘৃণা কৰিম, নিন্দা কৰিম, এইটোও কৰিব নালাগে। আজিকালি বহুতে নিন্দা কৰে, এইটো বোলে এওঁ কৰি আছে, এওঁৰ হোৱা নাই, কাম হোৱা নাই, নহয়। আমি সেইবিলাকো কৰিব নালাগে। কিন্তু আমাক শাস্ত্ৰমতে এটা কথা কৈছে যে কলিৰ যুগত হোম যজ্ঞ কৰাতকৈ কোনোবাই যদি কৃষ্ণ কথা যদি একান্ত মানে শ্ৰৱণ কৰে, শ্ৰৱণ কৰাৰ লগে লগে কি হৈ যায়, যেনেকুৱাকৈ বাৰিষা লেতেৰা পানীবিলাক খৰালি মাহত যেনেকুৱাকৈ কি হৈ যায়, পৰিষ্কাৰ হৈ যায় শৰৎকালত, ঠিক তেনেকুৱাকৈ কি হৈ যায়,
যে মানুহে যদি কৃষ্ণ কথা শুনে, কৰ্ণপথে যেতিয়া কৃষ্ণ কথা শুনে গোটেই নিৰ্মল হৈ যায়। তাকে নামঘোষাত কৈছে, এই কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰিম, ও দুৰ্বাসনা হৰে সমস্তয়, জলৰজতে কমল যেহেন হৰত কালে, স্বভাৱতে নিৰ্মল যে কৰ্ণপথে যদি কোনোবাই এবাৰ যদি কৃষ্ণ কথা যদি কৰ্ণপথেৰে শুনে, কোনোবাই যদি এবাৰ যদি সাধু সংগত আহি যদি কৃষ্ণ কথা শুনে, কি হৈ যাব? তেওঁৰ হৃদয়খন শান্ত হৈ যাব। তাকে কৈছে, যেনেকুৱাকৈ বাৰিষা কালত কি হৈ যায়, পানীবিলাক লেতেৰা হয়, যিমান সুন্দৰ নৈ নিজৰা হ'লেও পাহাৰৰ পৰা বৈ অহা পানীবিলাকৰ লগত কি হৈ যায়, লগ লাগি সেই মাটিবিলাকৰ লগত লগ লাগি খোলা হৈ যায় পানীবিলাক। ঠিক তেনেকুৱা আমি সংসাৰত থাকোঁতে বিভিন্ন ধৰণৰ মায়াৰ বন্ধনত থাকোঁতে থাকোঁতে কি হৈ যায়, মানে এইবিলাকে পাই পাই আমাক কৃষ্ণ সেৱাৰ পৰা বিমুখ কৰি চলাত বাধ্য কৰে। কিন্তু তাৰ মাজৰ পৰাও যেতিয়া আমি আহি পেলাই এনেদৰে কৃষ্ণ কথা সাধু সংগত শুনাৰ আৰম্ভ কৰিম, তেতিয়া কৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। যিমানবিলাক দুৰ্বাসনা আছে, দুৰ্বাসনাবিলাক কি হৈ দিব? গোটেইবিলাক নোহোৱা কৰি দিব। জলৰ যতে কমল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল হয়। যেনেদৰে যে নিৰ্মল হৈ যায়, জলৰ যিমানবিলাক লেতেৰা পানী আছে সেইবিলাক যেনেকুৱাকৈ নিৰ্মল হৈ যায়, ঠিক তেনেকুৱাকৈ সেইজন মানুহ, সেইজন ব্যক্তিও কি হৈ যায়? নিৰ্মল হৈ যায়। তেওঁ ভিজে গ'ল, একো নাই বাৰু, অমৃত বৰষাইছে তেওঁৰ ওপৰত কৃষ্ণ। হেৰা মৰা ইহাতে খে আমাৰ মি লীল মহাভাগ, ও তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ, যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্প কোনো হিতো ওলা। গতিকে ইহাতেহে আমাৰো মিলিল মহাভাগ। তেওঁলোকে কৈছে যে ইহাতেহে আমাৰ মিলিল মহাভাগ। সুতক কৈছে, সুতমুনিক কৈছে যে তোমাক লগ পাই আমাৰ মহাভাগ্য হ'ল। আমাৰ কি হয় যে কোনোবা এজন মানুহৰ জীৱনত খুব সৌভাগ্য হ'লে এজন উপযুক্ত গুৰুক লাভ কৰে। মানুহৰ জীৱনত যদি সৌভাগ্য হয়, সৌভাগ্য উদয় হ'লে এজন উপযুক্ত গুৰু লাভ কৰে, আৰু সেইজন গুৰুৰো সৌভাগ্য হ'লে এজন উপযুক্ত শিষ্য লাভ কৰে। মোৰ উপদেশী গুৰু ৰিজু পাঠক প্ৰভু ঈশ্বৰে এই কথাখিনি বাৰ বাৰ কৈ থাকে যে মানুহৰ জীৱনত সৌভাগ্য লাগিব। যেনেদৰে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ জীৱনত কৃপালু গুৰুজনাৰ নিচিনা, শংকৰদেৱ গুৰুজনাৰ নিচিনা এগৰাকী গুৰু তেওঁৰ জীৱনত প্ৰাপ্ত হৈছিলে, আৰু কৃপালু গুৰুজনাৰ জীৱনতো মহাপুৰুষ মাধৱদেৱৰ নিচিনা এগৰাকী গুৰুৰ বা এগৰাকী শিষ্যৰ তেওঁৰ প্ৰাপ্ত হৈছিলে। গতিকে সেইকাৰণে গুৰু আৰু শিষ্যৰ সম্বন্ধ অংগাংগী, এটা কেৰি আনটো নহয়, যি গুৰু সেই শিষ্য। গতিকে সেইকাৰণে গুৰু আৰু শিষ্যৰ সম্বন্ধ অতি নিবিড় সম্বন্ধ। সেইকাৰণে যে এই কথাখিনি এতিয়া এই শৌনকাৰী কৰি ঋষিসকলে কথাখিনি কৈছে যে তোমাৰ দৰে মহন্তক পাই আমাৰ বহুত ভাগ্য, যে তোমাৰ দৰে মহন্তক যে আজি কিমান ভাগ্যৰ বলত আমি দেখা পাইছোঁ, এই বুলি তেওঁলোকে স্তুতি কৰাৰ দৰে কৰিছে। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পকো নুহি তোল। যে স্বৰ্গ সুখ যিমান আছে, স্বৰ্গ সুখৰ কথা যিমানেই নকওঁ কিয়, ভকতৰ নিচিনা সংগৰ অকণমানো তুলনাই হ'ব নোৱাৰে। ভকতৰ সংগত যিটো সুখ পোৱা যায়, সেই সুখটো স্বৰ্গত থাকিও সুখটো নাপাব। গতিকে সেইকাৰণে ভকতৰ সংগৰ সুখটো সদায় বেলেগ। সেইকাৰণে ৰাতিপুৱা গুৰু সেৱা কৰিব গ'লে গোৱা হয় যে কৃপাৰ সাগৰ দৈৱকী নন্দন কৰিও মনৰ কাম, ভকতৰ সংগ সদা নচাৰক মুখে তোৱা গণনাম। গতিকে হে প্ৰভু, যে ভকতৰ সংগ যাতে সদায় এৰিব লগা নহয়, সদায় নেৰক, সদায় যাতে সাধু ভকতৰ সংগত থাকিব পাৰোঁ, এইটোৱে আমি সদায় কি কৰিব লাগে? প্ৰাৰ্থনা কৰিব লাগে। হেৰা মৰাম আকাশ
আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু ও সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু একক্ষণ মানে যিটো শুনো কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বৃথা আকাশৰ লগত কি হৈ গৈছে এই সূৰ্যটো দিনক দিনে গৈ আছে ৰাতিপুৱা হ'ল এতিয়া ভৰ দুপৰীয়া হ'ল ইয়াৰ পিছত সূৰ্য ডুব যাব এনেকৈ কি হৈ আছে আমাৰ সূৰ্যৰ লগত জগতৰ আয়ুসটো কি হৈ আছে হৰণ হৈ আছে আমি পাত্তাই পোৱা নাই ও দিনে দিনে খসিয়া পরিবে রঙ্গিলা দালানের মাটি গুছাই যি কোন রঙে দিনক দিনে আমাৰ সেই দালান ৰূপী মানে ঘৰ ৰূপী যিটো নেকি আমাৰ দেহা এই দেহাটো দিনক দিনে আমাৰ যাই আছে এটা দিনৰ পৰা এটা দিন গৈ আছে বাইলনা কাল গেল হাসিতে খেলিতে জৈবনে কাল গেল রঙে আহার ইতুনা কাল গেল ভাবিতে চিন্তিতে বৃদ্ধনা কাল গেল ভাবিতে চিন্তিতে গুরু ভজিব কোন কালে গুছাই যি কোন রঙে ও দিনে দিনে খসিয়া পরিবে রঙ্গিলা দালানের মাটি গুছাই যি কোন রঙে গতিকে যেনেকুৱাকৈ আপোনালোকে এই ৰবাখন দিছে এই ৰবাখনৰ এটা কি আছে নিৰ্দিষ্ট ম্যাদ এটা আছে বোলে অমুক দিনত এই ৰবাখন ভঙা যাব ইয়াতে বনোৱাৰ দিনাই প্লেনিং কৰা হৈছে বোলে অমুক দিনত এইটো যাব এই যে ঘৰটো নিৰ্মাণ কৰিছে অতিথিশালা এইবিলাক অতিথিশালা যিদিনা বনোৱা হৈছে বনোৱাৰ দিনাই কি হৈ আছে এটা এক্সপায়াৰী ডেট এটা আহিছে বোলে নহয় অমুকখিনি দিনৰ পিছত কি হৈ যাব এইটো লাহে লাহে চিমেণ্ট ৰোডবিলাকে কাম নকৰা হৈ যাব ঠিক তেনেকুৱাকৈ আমাৰ এই দেহাটো কি হৈছে আমি আহিছোঁ আৰু দেহাটো লৈ পেলাই কিন্তু দেহাটো যদিও প্ৰাপ্ত হৈছে যে এই দেহাটো এনেকৈ চাই থাকোঁতে এটা সময়ত আমি কাৰোবাৰ কোলাত উঠি আছিলোঁ এতিয়া চাওঁতে আমি এইখিনি বয়স পালোঁ চাওঁতে কিছুমান এতিয়া বুঢ়া হৈ গ'ল আমি একো কৰিব নোৱাৰোঁ নিজক নিজে কৰাৰ একো সামৰ্থ্য নাই আমি ইচ্ছা কৰিছোঁ বোলে আমি আকৌ শিশু অৱস্থা পালে মানুহে ইচ্ছা কৰিলে সকলোবিলাক কৰিব নোৱাৰে আপোনালোকে হয়তো ভাবিছে কিছুমানে বা আমি হয়তো ভাবোঁ কিছুমানে বোলে হেৰি আমি যে ইয়াতে আহিছোঁ নিজৰ ইচ্ছাত আহিছোঁ আৰু ইয়াতে নিজৰ ইচ্ছাত মইহে আহিছোঁ এই বুলি কওঁ মই নকৰিলে নহ'লে মইহে আহিছোঁ নহয় ঈশ্বৰে লৈ আহিছে ঈশ্বৰে লৈ নাহিলে কাৰো সাধ্য নাই যদি মানুহে যদি নিজে ইচ্ছা কৰিয়ে যদি সকলোবিলাক কাম কৰিব পাৰে পেৰালাইচিছ হৈ থকা বেমাৰীবিলাকে নিজে ইচ্ছা কৰে হাতখন এনেকুৱাকৈ লৰাবৰ কাৰণে ইচ্ছা কৰে হাতখন এনেকুৱাকৈ মুঠা মাৰিবৰ কাৰণে ইচ্ছা কৰে ডক্টৰে কৈ থাকে মাৰকচোন মুঠাটো মাৰকচোন নোৱাৰে তাৰমানে কি বুজি পালে ইচ্ছা কৰিলে জীৱই সকলোবিলাক কাম কৰিব নোৱাৰে আপুনি মই ইচ্ছা কৰিলেই সকলোবিলাক কাম কৰিব নোৱাৰোঁ মাধৱৰ কৃপা লাগিব মাধৱৰ ইচ্ছা লাগিব আৰু মাধৱৰ যদি ইচ্ছা নহয় তেতিয়াহ'লে আমি সেইবিলাক একো কাম কৰি দিব নোৱাৰোঁ গতিকে সেইকাৰণে আমাক এই কথাখিনি কৈছে যে যিটো নেকি সুখ ভকতৰ সংগত যি সুখ আছে এই সুখটো কাৰো লগত তুলনা নহয় আৰু তাৰ লগতে কি হৈ যায় আছে আমাৰ আয়ুসবিলাক দিনে দিনে গৈ আছে আমি কোনো ধৰণৰ খবৰেই পোৱা নাই দিনে দিনে আমাৰ গোটেই আয়ুসবিলাক গৈ আছে আমি কোনো খবৰেই নাপাওঁ লাষ্টত গৈ মৰিবৰ বেলিকা ও বেলি গ'ল গধূলি হ'ল ও হৰি নাম ল'বলৈ সময় নহ'ল কি কৰিলোঁ ভকতি নকৰি অন্তে কপাইলে কহি ৰক্ষা কৰা হৰি বুলি ফুলতাল লৈ সেইদিনা প্ৰশাসন কৰিলে শোভাযাত্ৰা কৰিলে নহ'ব ৰাম নাম এতিয়াই ল'ব লাগিব ৰাম নাম লোৱাটোৱেই হ'ল ভাগৱতৰ মূল ধৰ্ম এইটো কিন্তু সদায় জানি ল'ব যদি নাম সাধনা নাই তেতিয়াহ'লে কিন্তু একো কৰিব নোৱাৰে যেনেদৰে পানীত পৰি থকা মানুহ এজনক তুলিব গ'লে কি লাগিব
কোনোবা এজন মানুহ যেনিবা পানীত পৰিছে, মই যদি তুলিব লগা হয়, মই আচলতে ভৰিখন ভালকৈ ধৰি ল'ব লাগিব, টিপেনি ধৰি ল'ব লাগিব। টিপেনি ধৰি লোৱা বুলি কয় আৰু, মানে ভৰিখন ভালকৈ গুজি ল'ব লাগিব যাতে মই নিজে পিছলি নাযাওঁ। মই যদি পিছলি যাওঁ কি হ'ব, মই আগতে তল যাব লাগিব। গতিকে সেইকাৰণে কৃষ্ণ কথা ক'ব গ'লে বা কৃষ্ণ কথা এনেকুৱাকৈ যদি আমি সাধু সন্ত ভকত হ'ব লাগে বা ভজন মাৰ্গত চলিব লাগিলে সৰ্বপ্ৰথম হ'ল আমি নাম স্মৰণ কৰিব লাগিব। গুৰুদেৱৰ মাধ্যমেৰে আমি যি নাম প্ৰাপ্ত হৈছোঁ, যিবিলাক নাম আমাৰ জীৱনত প্ৰাপ্ত হৈছে, এই নাম আমি সদায় স্মৰণ কৰিব। কেৱল নাম, কেৱল নাম, নামৰ বাহিৰে একো নাই। নাম স্মৰণ কৰিব। দেখিব বেদ আদি যিমান অধ্যয়ন কৰিব পাৰিলেতো ভালেই কথা, নোৱাৰিলেও নাম স্মৰণ কৰিলে কি পাব, অনেকখিনি ভিতৰত শক্তি পাব। এনেকুৱা এটা শক্তি পাব যিটো শক্তি এবাৰ কৰি চাব, এবাৰ নাম লৈ চাব, এই নাম লৈ চালে এইটো গম পোৱা যায়। কৃষ্ণ নাম এক জেগাত বহি ল'ব, লৈ কেৱল কৃষ্ণ ৰাম বা গুৰুৰ প্ৰদত্ত যি নাম আছে সেই অজপা নাম একান্ত মনে জপ কৰিব। আৰু যদি বহাৰ সময় নাই, বজাৰত যাওঁতে, খাওঁতে, শুওঁতে, উঠোঁতে, বহুতে প্ৰত্যেকটো সময়ত কৃষ্ণ নাম স্মৰণ কৰি চলিব, তেতিয়াহ'লে কি হ'ব, জীৱনটো বৃথা নাযায়। নহ'লে কিন্তু জীৱনটো বৃথা যাব। হে ৰাম ৰাম কৃষ্ণ তোৰ পিয়াই আমি কৰোঁ কৰ্ম যত, ও তাতো নানা বিঘ্নি আছে জানিলো মনত, এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰয় অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত কৃত, জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, ও আৱে কহি ওক মহাভাগৱত শাস্ত্ৰ। গতিকে হে গুৰুদেৱ, এতেকে কি কৰা, তুমি কৃষ্ণ চৰিত্ৰৰ কথা আমাক পাণ কৰাওক। আমি তোমাৰ মুখৰ পৰা, তোমাৰ দৰে এগৰাকী উপযুক্ত গুৰুৰ পৰা আমি কৃষ্ণ অমৃত কথা আমি শুনিব খোজোঁ। শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত কৃত, যেন শ্ৰৱণ কৰাৰ লগে লগে আমি কি হৈ যাব পাৰোঁ, কৃত কৃত হৈ যাব পাৰোঁ, ধন্য হৈ যাব পাৰোঁ। জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ। আজিকালি মানুহে বিভিন্নজনে যজ্ঞ কৰাত কিবা কৰি থাকে, যজ্ঞ কৰাৰ ইচ্ছা কৰি থাকে, পূজা কৰাৰ ইচ্ছা কৰি থাকে। কিন্তু যাক যজ্ঞত কৰিও যে হৰিৰ নাম ল'লেই মহাফল পায়, ভাগৱতে কৈ থৈ গৈছে। কোনেও ভাবি নল'ব যে পাঠক আহি দেখোন আজি যজ্ঞৰ বিৰুদ্ধে কৈ থৈ গ'ল। মই বিৰুদ্ধে কোৱা নাই, ভাগৱতে কৈছে, সিদ্ধান্ত দিছে যে কলি যুগত যিহেতু কি নাই, প্ৰকৃত ঘি পাবৰ কাৰণে টান, প্ৰকৃত মৌ পাবৰ কাৰণে টান, প্ৰকৃত বিপ্ৰ পাবৰ কাৰণে টান, বা প্ৰকৃত তাতে যিমানবিলাক দ্ৰব্য বস্তু লাগে, এই দ্ৰব্য বস্তুবিলাক মানে পাবৰ কাৰণে টান হৈ যায়। গতিকে সেইকাৰণে তাতেও যিহেতু কৃষ্ণ নাম ল'ব লাগে, ইয়াতেও কৃষ্ণ নাম ল'ব লাগে। গতিকে ইয়াতে কৃষ্ণ নাম ল'লেই দেখোন হৈ যায়। যে যজ্ঞ কৰিলেও যিহেতু ৰাম নামেই ল'ব লাগে, ইয়াতেও ৰাম নাম লোৱা। তাকে কৈছে যে গংগাত গা ধুলে তোমাৰ দেহাটোহে পবিত্ৰ হ'ব, কিন্তু ভাগৱত গংগাত গা ধুলে কি হৈ যাব, তোমাৰ দেহাটোও পবিত্ৰ হ'ব, ভিতৰখনো পবিত্ৰ হ'ব, বাহিৰে ভিতৰে শুদ্ধ হ'ব। কেনেদৰে? আপোনালোকে প্ৰত্যেকে আজি গা ধুই আহিছে ঘৰত, গা ধুওঁতে কি হৈ গ'ল, যেতিয়া নেকি স্নান সদাচাৰত যদি কোনোবাই গা ধুই আহিছে, তেতিয়াহ'লে লগে লগে বাহিৰখন শুদ্ধ হৈ গ'ল। আৰু ভিতৰখন কেতিয়া শুদ্ধ হ'ল, যেতিয়া নেকি কৃষ্ণ নাম ইয়াতে স্মৰণ কৰিলে বা কৰ্ণপথে যেতিয়া ভিতৰত প্ৰৱেশ কৰিলে। গতিকে সেইকাৰণে ভিতৰ বাহিৰ তেতিয়া শুদ্ধ হয়। গতিকে নামঘোষাত সেইকাৰণে কৈছে, এই ৰাম তপ জপ তীৰ্থৱত যুগ জাগ যজ্ঞ দান, ও কাকো নহো মৰে মৃত্যু বেলা, এই মৰণ তাজনক বেঢ়ি বোলে সবে ৰাম বোলাম, ও হেন নাম এটিখন হেলা। তুমি যিমানেই তপ নকৰা কিয়, যিমানেই যজ্ঞ নকৰা কিয়, যিমানেই দান নকৰা কিয়, শেষত কিন্তু ৰাম নামেই ল'ব লগা হ'ব। গতিকে ৰাম নাম এতিয়াৰ পৰা ইয়াতে অধ্যয়ন কৰিলে হয়, ৰাম নাম ল'লেই হয় দেখোন। আমি আৰু কিয় এইবিলাকত আমি যাই আছোঁ? কাৰণ শৌনকাৰী কৰি ঋষিসকলে এতিয়া কৈছে যে আমি ইমান দিন মহা কষ্টহে পালোঁ এইবিলাক যাগ যজ্ঞ কৰি পেলাই। কিন্তু সেই বুলি প্ৰভুসকল এইটো নহয়, এইটো মই নকওঁ যে কোনোবাই কৰি আছে সেইটো নহয়, আমাৰটোহে শুদ্ধ, তেওঁলোকৰটো অশুদ্ধ, এই বুলি কৰিব নালাগে।
এইবিলাক আমাৰ একো একোটা অপৰাধ হয়। আমাৰটোৱে শুদ্ধ, বাকীবিলাকৰ অশুদ্ধ হৈছে এইবুলি নহয়। আমি মানুহক ক'ব পাৰোঁ বোলে ভাগৱতৰ মাৰ্গেৰে যদি কোনোবা আহে, কোনোবাই যদি কৃষ্ণ নাম লয় যাগযজ্ঞ নকৰিলেও হয়, এইটো কিন্তু শুদ্ধ কথা। কিন্তু যাগযজ্ঞ কৰিলে হ'বনে নহয় তাক লৈ আমি ক'ব নাযাওঁ, তাক লৈ আমি প্ৰমাণ পত্ৰখন দিব নাযাওঁ, হ'বনে নহয় এইটো তেওঁহে জানিব। কিন্তু ভাগৱত শুনিলে হ'বই, ভাগৱত শুনিলে কৃষ্ণ নাম স্মৰণ কৰিলে তেওঁ ভিতৰে বাহিৰে পবিত্ৰ হ'বই, এইটো কিন্তু আমি ডাঠি ক'ব পাৰোঁ। গতিকে সেইকাৰণে চাব, দান কৰিলে কাৰোবাক যদি কোনোবাই দান কৰে কৃষ্ণ বুলি ক'ব লাগে। গংগাত গা ধুব যায় কৃষ্ণ ওম বিষ্ণু বুলি ক'ব লগা হয়। কোনোবাই ব্ৰত কৰিলেও কি কৰিব লগা হয়? কৃষ্ণ প্ৰভু এই ব্ৰতটো আজিৰ পৰা এৰিলোঁ আৰু, হয়নে? আজি ব্ৰতটো ইমানতে সমাপ্ত হ'ল আৰু। ব্ৰত কৰিলেও কৃষ্ণ, যিমান যি নকৰক কিয় সকলোতে কেৱল কৃষ্ণ বুলিয়ে ক'ব লগা হয়। হেন যদি মৰন্তা জনক বেৰি বোলে হবে ৰাম বোলা, মৰা মানুহজনৰ ওচৰত বেৰি লৈ কি বুলি কয় সকলোৱে? হে আই এবাৰ কৃষ্ণ বুলি কোৱাচোন, হে পিতা এবাৰ কৃষ্ণ বুলি কোৱাচোন, ৰাম বুলি কোৱাচোন, এইবুলিয়ে কয়। গতিকে মৰন্তাজনক বেৰি বোলে হবে ৰাম বোলা হেন নাম এতিক্ষণো হেলা, তেতিয়াহ'লে এই নামটো এতিয়া কিয় হেলা কৰি আছা? যিটো নাম নেকি মৰাৰ সময়ত আমি সকলোৱে ল'ব লাগিব, যি নাম মৰাৰ সময়ত সকলোৱে ল'বৰ কাৰণে ক'ব, গতিকে এতিয়ানো কিয় হেলা কৰি আছা? এতিয়াই লোৱা। গতিকে সেইকাৰণে আমাক কি কৈছে যে যাগযজ্ঞ কৰি যিমানবিলাক ফল পায় তাতকৈ এটা মহাপুণ্য ফল এটা দিছে, যে ভাগৱত মহাধৰ্ম যদি কোনোবাই আখৰে আখৰে পালন কৰে, কৃষ্ণ নাম যদি কোনোবাই উচ্চাৰণ কৰে, তেতিয়াহ'লে কি হ'ব? তেওঁক এই গোটেইবিলাক ফল তেওঁৰ জীৱনত প্ৰাপ্ত হ'ব। কৃষ্ণ ইমানতে এটা চেক পৰিছে। এতিয়া আহিলোঁ মহাভাগৱত শাস্ত্ৰলৈ।